নকওঁ মা, আৰু নকওঁ। হেঁপাহৰ ভাষা যে তোৰেই হাতত। অ' মা, চোলাটো যে দলিয়াই দিলো বিচনালৈ, তই যে আঁতৰত পাহৰি গলো। কেতিয়াবা তই চিঞৰা যেন লাগে, হোষ্টেলৰ কোঠাবোৰত ঘূৰি ফুৰা যেন লাগে মোৰ পিছে পিছে। ঘূৰি চাওঁ, কোনো নাই। বন্ধত ঘৰলৈ যাম, তই দিয়া পইচাৰে তোলৈ কিবা এটা লৈ যাম। চাকৰি পালে এযোৰ কাপোৰ দিম, মই জানো তই নালাগে বুলি কবি। মোৰ চাকৰিটো হলে তয়ে বেছি সুখী হবি। দহৰ আগত মোৰ গুণগান কৰিবি, মই জানো মা, মই জানো। মৰাণ প্ৰেছ ক্লাবে এই মাহৰ অতিথি অনুষ্ঠানটি আয়োজন কৰি আমাৰ দেউতা মাক যি সন্মান জনালে, সেইকাৰণে আমি মৰাণ প্ৰেছ ক্লাবক নথৈ কোটি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ এনেধৰণৰ অনুষ্ঠানে এই অঞ্চলটিত কাম কৰি থকা মানুহখিনিক কাম কৰাৰ উদ্যম দিছে। আৰু আচলতে আপোনালোকে প্ৰতি বছৰ পাতিয়ে থাকে, প্ৰতি মাহে পাতে, গতিকে এই মাহত যে আমি পৰি গ'লোঁ তাৰ কাৰণে আমি অশেষ ধন্যবাদ পুনৰবাৰ জনাইছোঁ। আৰু আশা কৰোঁ মৰাণ প্ৰেছ ক্লাব দীৰ্ঘায়ু হওক, তেওঁলোকে এই উদ্যমেৰে ৰাইজৰ কাম কৰি থাকক, তাকে আমি কামনা কৰিছোঁ। আজি আপোনালোকে মোক যি সা সন্মান জনালে আৰু আপোনালোকৰ এই বিভাগটো যে ইমান মহৎ, এই কথাটো মোৰ মনলৈ ঘনে ঘনে ধাৰণা আহিছে। মই আগত জনা নাছিলোঁ। আৰু ভৱিষ্যতে আপোনালোকৰ এই অনুষ্ঠানটি আৰু বহল হিচাপে যেন প্ৰসাৰ হয়, তাৰ কাৰণে মই চিন্তা কৰিছোঁ। পাৰিলে ইয়াত কিবা সহায় সহযোগ কৰিব লাগে যদিও কৰিবলৈ মই বাধ্য আছোঁ। বিশেষ এই বিষয়ে আৰু মোৰ বিশেষ ক'বলগীয়া নাই, ইমানহে কৰোঁ। সমাজত যিবিলাক প্ৰজন্ম আগবাঢ়ি আহিছে, সেই প্ৰজন্মবিলাক মোৰ চকুৰ দৃষ্টিত অলপ কৌতূহল কৰে। গতিকে তেওঁবিলাকক আমাৰ এই বহল দৃষ্টি যি অনুসৰণ আমি দেখুৱাইছোঁ, সেই অনুকৰণ ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু যাতে যদি সকলোতে এনেকৈ অনুকৰণ কৰে, তেতিয়াহ'লে মোৰ গাঁও তেলীয়াপথাৰ আৰু উন্নতি পথত আগবাঢ়ি যাব পাৰিব। তেতিয়াহে আমি এই তেলীয়াপথাৰ বাসিন্দা বুলি পৃথিৱীত আমি পৰিচয় দিব পাৰিম। এইটো মোৰ অনুভৱ হৈছে।